সপ্তম শ্ৰেণীৰ 13 বছৰীয়া ছাত্ৰী সোণালী দেৱনাথ বিগত 5 দিনে সন্ধান নাই কিশোৰীগৰাকীৰ জ্যোতিকুছি জ্ঞান স্কুলৰ সমীপৰ নিজ গৃহৰ পৰা আবেলি ওলাই গৈ নিখোজ হ'ল ছাত্ৰীগৰাকী ৰহস্যজনকভাৱে সোণালী দেৱনাথৰ মৃত্যু হৈছে বুলি ইনষ্টাগ্ৰামেৰে পৰিয়ালৰ সদস্যলৈ আহিছিল মেছেজ নিখোজ হোৱাৰ দিনাই উদালবাক্ৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে পৰিয়ালে আনহাতে নিখোজ হোৱাৰ 3 দিন পিছত সোণালীৰ মোবাইল ফোনটোৰ ডিসপ্লে ভঙা অৱস্থাত ঘৰৰ সমীপতে উদ্ধাৰ হৈছিল 13 বছৰীয়া কিশোৰীগৰাকীক সুকলমে উদ্ধাৰ কৰিবলৈ আৰক্ষীলৈ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনোৱা হৈছে পৰিয়ালৰ তৰফৰ পৰা पहले सोनाली जब मेरे से बात करती थी तो उसका ऐसा था कि टाइपिंग मैं समझती हूँ उसका टाइपिंग वो टाइपिंग में बहुत मिस्टेक करती थी अभी जो टाइपिंग है उसका वो उसका टाइपिंग नहीं है क्योंकि एक बात करने से लैंग्वेज से पता चल जाता है टाइपिंग से पता चल जाता है लेकिन उसका टाइपिंग बिल्कुल भी नहीं है ये वो फॉन्ट से वो स्टाइल से वो उसके टाइपिंग के स्टाइल से ही पता चल रहा है कि सोनाली नहीं है कोई और मेरे से बात कर रहा है लेकिन सोनाली बन के बात कर रहा है पहले सोनाली बन के बात कर रहा था और उसके बाद 10-15 मिनट के बीच में बोलता है कि सोनाली मर चुकी है हम उसका लाश जलाने के लिए जा रहे हैं उसका बॉडी देख लेने के लिए आप लोग आ जाना तो फिर एक टाइम के लिए मैं पैनिक कर गई थी जब उसने ये मैसेज किया तो मैं अपनी मम्मा के पास गई मैंने उनको बोला कि देखो वहाँ से ऐसे करके मैसेज आ रहा है तो मम्मी ने बोला कि ठीक है अगर वो ऐसे करके बोल रहा है तो उसको बोलो कि ठीक है अगर लड़की नहीं है तो उसका बॉडी का फ़ोटो भेज दो हमें हम वही देख के खुश हो जाएंगे मैंने ये बोला तो वो बोलता है कि नहीं मैं नहीं भेज सकता मैं नहीं भेज सकती पहले लड़का बन के बात करता है फिर लड़की बन के बात करता है अब पता नहीं ये लड़का है लड़की है অধিক ৰহস্যৰ সৃষ্টি হৈছে আমাৰ সতীৰ্থ উৎপলে সমগ্ৰ এই খবৰটো সংগ্ৰহ কৰিছে আৰু তথ্যবোৰ ফাদিল কৰিবলৈ চেষ্টা কৰি আছে উৎপল কি শেহতীয়া খবৰ আছে আপোনাৰ লগত তাও কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পৰলৈকে আহিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ যি জ্যোতিকুছি ধীৰেনপাৰা অঞ্চলত সংঘটিত হোৱা এই গোটেই ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে বিশেষকৈ উদালবাক্ৰা আৰক্ষী থানাৰ অধীনত থকা সোণালী দেৱনাথ বয়স মাত্ৰ 13 বছৰীয়া আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল আৰু সিদিনা আছিলে সৰস্বতী আজিলৈকে যি চোৱা যায় সৰস্বতী পূজাৰ পৰা আজি প্ৰায় 6 দিন উকলি যোৱাৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ তৎপৰতা দেখুৱাই ছোৱালীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তাৰ বিপৰীতে সোণালী দেৱনাথৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট আছে সেই একাউণ্টৰে পৰিয়ালৰ সদস্যৰ লগতে বান্ধৱীসকললৈকে মেছেজ আহি আছে যে সোণালী দেৱনাথৰ ইতিমধ্যে মৃত্যু কৰা হৈছে আৰু তেওঁৰ সেই চিতা জ্বলাবলৈ নি থকা হৈছে তেনেকুৱা ধৰণৰ ভাবুকি ভৰা মেছেজ আহি আছে তাৰে পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ট্ৰেক কৰিব পৰা নাই দ্বিতীয়টো তথা বৃহৎ তথ্য বা বৃহৎ ৰহস্যজনক এইটোৱে যে ঘটনা সংঘটিত হোৱাৰ 3 দিন পিছত সেই যিটো মোবাইল ফোন সোণালী দেৱনাথে ব্যৱহাৰ কৰি আছিল সেই মোবাইল ফোনটো ঘৰৰ সমীপতে ডিসপ্লে ভঙা অৱস্থাত এটো এটা অতিকৈ ৰহস্যজনক খবৰ বা ৰহস্যজনক ঘটনা যে গোটেই ঘটনা সংঘটিত হোৱাৰ 3 দিনলৈকে মোবাইল ফোনটো উদ্ধাৰ নহলে সেইদিনা 3 দিন পূৰ্বে আৰক্ষীয়ে লোকেশন ট্ৰেক কৰিছিলে মোবাইল ফোনটো লোকেশন অন্য স্থানত পোৱা গৈছিল কিন্তু 3 দিন পিছত মোবাইল ফোনটো তেখেতসকলৰ ঘৰৰ সমীপতে এটা গাঁত খান্দি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মোবাইলৰ ডিসপ্লে ভঙা অৱস্থাত উদ্ধাৰ হৈছে এই গোটেই ঘটনা কিন্তু অধিক ৰহস্যৰ সৃষ্টি কৰিছে সোণালী দেৱনাথ বয়স মাত্ৰ 13 বছৰ ডেলিগেশ্যনৰ ছাত্ৰী সন্ধিয়া 4 বজাত ওলাই গৈছিল আৰু 4 বজাত ওলাই যোৱাৰ পিছৰে পৰা আজিলৈকে উভতি অহা নাই তাৰ পিছত এতিয়া পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ মানে আৰক্ষীয়ে গুৰুত্ব বিশেষ দিয়া নাই নেকি পৰিয়ালে যে কৈছে আৰক্ষীয়ে গুৰুত্ব দিয়া নাই বুলি তেখেতসকলে সেই সংবাদ মেলক বিচাৰিছে বিগত 5 দিনে কোনো সন্ধান পোৱা নাই মেছেজৰ ওপৰত মেছেজ আহি আছে যে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে সোশ্যাল মিডিয়া হেন্ডলিং কৰি আছে তাৰে পিছতো কোন লোকে জড়িত থাকিব পাৰে যে কোন লোকে এতিয়ালৈকে হয়তো অপহৰণ কৰি লৈ গল নেকি যত মৃত্যুৰ ভাবুকি দিয়া হৈছে যে হত্যা কৰি পেলাই দিয়া হৈছে ফল আজিকালিতো আৰক্ষীৰ সাইবাৰ সেল বা আইটি সেল যথেষ্ট শক্তিশালী তাৰ পাছতো এতিয়ালৈকে ট্ৰেছ বা ট্ৰেক কৰিব কিয় পৰা নাই চাওক আমি যদি সেই কথা উল্লেখ কৰো যে কেইদিনমান পূৰ্বে অমিত শাহ ডাঙৰীয়াই ৰাষ্ট্ৰীয় পদক হিচাপে আমাৰ অসম চৰকাৰৰ আৰক্ষী যে কমিশনাৰেট গুৱাহাটীত কিছুদিন পূৰ্বে কাৰ্যালয় ওপেনিং কৰাৰ পিছতো কোৱা হ'ল যে কেইবাটাও সাইবাৰ সেল লাগিব বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হ'ব তাৰে পিছতো সোশ্যাল মিডিয়া হেন্ডলিং কৰি আছে বিনা দ্বিধাই মেছেজ আহি আছে য'ত হত্যা কৰা বুলি উল্লেখ কৰা হৈছে চিতাত জ্বলাই দিয়া বুলি উল্লেখ কৰা হৈছে তাৰে পিছতো কিন্তু যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে বা সোশ্যাল হেন্ডলিং কৰা প্ৰথম দিনা মোবাইলটোৰ লোকেশন পালে শংকৰ হোটেলৰ ওচৰত আৰু তৃতীয় দিনা ঘৰৰ সন্মুখতে মোবাইল ফোনটো উদ্ধাৰ হ'ল এই গোটেই ঘটনা কিন্তু অধিক ৰহস্য সৃষ্টি কৰিছে নিশ্চয় উৎপল অধিক ৰহস্যৰ সৃষ্টি হৈছে আমি এই খবৰটোৰ ওপৰত দৃষ্টি ৰাখিম আপুনি তথ্যবোৰ পৰৱৰ্তী সময়তে জনাই থাকিব ধন্যবাদ